বিৰুবলা ৰাভা। এইগৰাকী বিৰুবলা ৰাভাৰ বিষয়ে মই তোমালোকক কিদৰে পৰিচয় দিওঁ। তেখেত এজন সমাজকৰ্মী তথা কুসংস্কাৰ, অন্ধবিশ্বাস আৰু ডাইনী হত্যাৰ দৰে অপবাদসমূহ সমাজৰ পৰা নাইকিয়া কৰিবৰ বাবে গোটেই জীৱনটো তেখেতে উচৰ্গা কৰিছিলে। এইগৰাকী মহান মহিলাৰ জন্ম হয় গোলাঘাট ডিষ্ট্ৰিক্টত আৰু মাত্ৰ 15 বছৰ বয়সতে তেখেতে বিবাহপাশত আবদ্ধ হয়। বিবাহৰ কিছুদিন পিছতে তেখেতৰ পুত্ৰ সন্তান এটা জন্ম হয়, কিন্তু কিবা কাৰণবশতঃ এই পুত্ৰটো ঢুকায়, যাৰ ফলত গোটেই সমাজৰ মহিলাসকলে তেখেতক ডাইনী বুলি অপবাদ এটা দিয়ে। তেখেতে নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা এটা কথা বুজি উঠে যে সমাজত থকা এই কুসংস্কাৰসমূহ আঁতৰাবৰ বাবে অশিক্ষিত মহিলাসকলক ইয়াৰ বিষয়ে সজাগ কৰিব লাগিব আৰু এই সজাগতাৰ বাবে তেখেতে মিছন বিৰুবলা তেখেতে ষ্টাৰ্ট কৰে। বিৰুবলা ৰাভাৰ সাহসিকতা আৰু সমাজৰ বাবে দিয়া অৱদানৰ বাবে ভাৰত চৰকাৰে তেখেতক আনচাউন হিৰো হিচাপত স্বীকৃতি প্ৰদান কৰে। আৰু 2021 চনত ভাৰত চৰকাৰৰ পৰা তেখেতে পদ্মশ্ৰী বঁটা লাভ কৰে। আৰু বিশ্ব সংস্থা ইউনেস্কোই UN ওমেন হিচাপত তেখেতক কামৰ প্ৰশংসা কৰে। 13 মে 2024 চনত এই বিৰুবলা ৰাভাদেৱৰ মৃত্যু হয়। আৰু ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰে যে 13 মেৰ দিনা অন্ধবিশ্বাসী বিৰোধী দিৱস হিচাপত প্ৰত্যেক বছৰে চেলিব্ৰেট কৰা হ'ব। আৰু অসমৰ লগত ৰিলেটেড টপিকসমূহ জানিবৰ বাবে মোৰ চেনেলটোক ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবা। আজিলৈকে ইয়াতে থৈছো।